যোৱা ফেচবুক লাইভত মই নিযুক্তিৰ বিষয়ে কৈছিলো যে আমি আৰু এটা পৰ্যায়ত আমি কিছু যুৱক যুৱতীক নিযুক্তি দিব লাগে। ইয়াত মোক বহুতে সোধে কি ডিপাৰ্টমেণ্ট ইনভলভ আছে। আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে 75 জন PW ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিম। 195 জন এডিঅ'ক আমি নিযুক্তি দিম। ফিচাৰী ডিপাৰ্টমেণ্টৰ 65 জনক আমি নিযুক্তি দিম। এনফোৰ্সমেন্ট ইন্সপেক্টৰ আমি 25 জনক নিযুক্তি দিম। জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আমি 642 জনক নিযুক্তি দিম। পিপি এডিশনেল পিপি এসিস্টেন্ট পিপি আমি 241 জনক নিযুক্তি দিম। সেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম। এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰত আমি নিযুক্তি দিম। 4500 LPME আৰু SRDৰ অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছো। আমি চেষ্টা কৰি আছো যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰো।